জীৱনটো হাতৰ মুঠিত লৈ বিপদসংকুল যাত্ৰা কণ কণ শিশুৰ ৰাইজৰ গাঁঠিৰ ধনেৰে প্ৰতিবছৰে নিৰ্মাণ কৰে ২০০ মিটাৰ বাঁহৰ দলং নিদ্ৰামগ্ন জনপ্ৰতিনিধি প্ৰশাসন ইয়াছিন আলী শোলমাৰী বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শোলমাৰীত যাতায়াতৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে ৰাইজৰ স্বাধীনতাৰ আজি ৭৯ বছৰ পিছতো শোলমাৰীৰ পকাগালি নদীৰ ওপৰত আজিকপতি নহল এখন কাঠৰ দলং যাৰ বাবে আবেগিক হৈ পৰিছে অঞ্চলবাসী ৰাইজ বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিছে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে কিন্তু কোনো আঁচনিৰ অধীনত নপৰিল শোলমাৰীৰ এইখন দলং বিগত সময়ত কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনকালত কংগ্ৰেছ চৰকাৰৰ সুদৃষ্টি নপৰিল এই গাঁওখনলৈ এয়া ৰাইজৰ মন্তব্য এইখন সমষ্টিৰ পৰা একেৰাহে এজিপি দলৰ ৪বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল শ্ৰীযুত ভূপেন ৰায় সুদীৰ্ঘ ২০টা বছৰ বুকু ভৰা আশা লৈ সমষ্টিখনৰ আন প্ৰান্তৰ ৰাইজৰ লগতে শোলমাৰীৰ ৰাইজে ভোট দি বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল ভূপেন ৰায়ক কিন্তু আশানুৰূপ ফল নাপালে শোলমাৰীবাসী ৰাইজে জানিব দিয়া মতে বিভিন্ন সময়ত ভূপেন ৰায়ক এই বিষয়ে অৱগত কৰিছিল যদিও ভূপেন ৰায় হ'ব বাৰু চাম বাৰু দিম বাৰু কৈ সান্তনা দিছিল এইখন গাঁৱৰ ৰাইজক অৱশেষত বিমুখ হল আশাবাদী ৰাইজ একেৰাহে ৪বাৰ বিধায়ক হোৱাৰ পিছতো যেতিয়া দলংখন নহল লগতে বৃহত্তৰ অঞ্চলত বহু কাম কৰিব লগা ৰৈ গল তেতিয়া ৰাইজৰ বিকল্প চিন্তাৰ ফলত এইখন সমষ্টিত কংগ্ৰেছ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ দুবাৰকৈ বিধায়ক হৈছিল আব্দুল হাই নাগৰী জানিব পৰা মতে নাগৰিকো বাৰম্বাৰ অনুৰোধ জনাই আহিছে এই দলংখনৰ বাবে কিন্তু ৰাইজৰ কথাত কাণখাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে অঞ্চলব্যাপী তেখেতৰ অৱহেলাৰ ফলত গাঁওখনৰ জ্বলন্ত সমস্যা হৈ ৰল উল্লেখ্য যে এইখন হাকুৰ ওপৰেদি প্ৰায় ১০-১২খন বিদ্যালয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰাৰ লগতে প্ৰায় ২৫-৩০খন গাঁৱৰ ৰাইজে অনবৰতে চলাচল কৰিব লগা হয় হাকুখনৰ সিপাৰত এটা সাপ্তাহিক বজাৰো আছে যাৰ বাবে ব্যৱসায়ীসকলে মালবস্তু পাৰাপাৰ কৰাত এক প্ৰকাৰ জমৰ যাতনাত ভুগিব লগা হৈছে বাৰিষা কালত নদীৰ বাঢ়নী পানীয়ে দলংখন যেতিয়া উঠাই নিয়ে তেতিয়া দুয়োপাৰৰ ৰাইজৰ মাজত সম্পূৰ্ণ যাতায়াত বিচ্ছিন্ন হয় আৰু বিদ্যালয়লৈ যাব নোৱাৰে ছাত্ৰ-ছাত্ৰীসকল প্ৰতি বছৰে হাকুখন ৰাইজৰ গাঁঠিৰ ধন ব্যয় কৰি নিৰ্মাণ কৰা হয় দলংখন প্ৰতি বছৰে নিৰ্মাণ কৰোতে ১.৫ লাখ টকা খৰচ হয় যি টকাসমূহ শোলমাৰীবাসী ৰাইজে ভৰিব লগা হয় এই বছৰ দলংখন নতুনকৈ নিৰ্মাণ কৰোতে আনুমানিক ১,২০,০০০ৰ ওপৰত খৰচ হোৱা বুলি জানিব দিয়ে স্থানীয় ৰাইজে কিছুমান সচেতন ব্যক্তিৰ ভাষ্যমতে বুজা যায় যে এইখন দলংকক এই অঞ্চলৰ ৰাইজৰ ভোট আদায়ৰ এটা উৎস হিচাপে ব্যৱহাৰ কৰি আহিছে ৰাজনৈতিক দলৰ নেতাসকলে কিয়নো প্ৰতিবাৰ নিৰ্বাচনৰ সময়ত বাঘা নেতাসকল আহি মেলপাতি ৰাইজক আশ্বাস দিয়ে যে এইবাৰ দলগৰ কাম আৰম্ভ কৰিম আপোনালোকে আমাক আপোনালোকৰ বহুমূলীয়া ভোটটো ভিক্ষা দিব জয়ী হোৱাৰ পিছত কাম কৰাটো দূৰৰে কথা সেইজন জনপ্ৰতিনিধিৰ মুখখন দৰ্শন কৰিবলৈ আকৌ নিৰ্বাচনৰ সময়লৈকে অপেক্ষা কৰিব লাগে বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে এনেদৰে আৰু বহু আবেগ উজাৰিলে যন্ত্ৰণা কাতৰ ৰাইজে দলংখনৰে জীৱনটো হাতৰ মুঠিত লৈ বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হয় কণ শিশু তথা ছাত্ৰ-ছাত্ৰীসকলে যাৰ বাবে বৰকৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ কংগ্ৰেছৰ প্ৰতাৰণাৰ বলি হোৱা ৰাইজে পৰিৱৰ্তনৰ শ্লোগানত আপ্লুত হৈ পৰিছিল যাৰ বাবে ৰাইজৰ জোৰদাৰ দাবীৰ বাবে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আব্দুল হাই নাগৰিক টিকেট নিদি নৱ কংগ্ৰেছী আব্দুল বাতিন খণ্ডকাৰক টিকেট প্ৰদান কৰে আৰু বিপুল ভোটত জয়লাভ কৰে ৰাইজে বিধায়ক আব্দুল বাতিন খণ্ডকাৰৰ প্ৰতি বৰ্তমানো আশাবাদী যদিও বিধায়কৰ পৰা পূৰ্ণ সহযোগ নোপোৱাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় ৰাইজে বিগত দুটা কাৰ্যকালত ৰাজ্য আৰু কেন্দ্ৰত চৰকাৰ গঠন কৰা বিজেপি চৰকাৰে যাতে এই শোলমাৰী গাঁওখনৰ পকাগালি নদীৰ ওপৰত এখন কাঠৰ দলং হলেও নিৰ্মাণ কৰি দিয়ে তাৰ বাবে দাবী জনাইছে ৰাইজক এই জমৰ যাতনাৰ পৰা ৰক্ষা কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰেৰক ইয়াছিন আলী কুকিলা